Welcome back to my YouTube channel Beauty Jit Daily Vlogৰ পৰা আজি আকৌ ব্লগটো আৰম্ভ কৰিবলৈ যাওঁ সকলোৱে চাগে ভাত পানী বনোৱাত ব্যস্ত হৈ আছে নহয় চাগে মইও হেবাগে আহি গলো ভাত বনাবৰ কাৰণে কিনো বনাম কি কৰো এফালে মই ভাত হৈ গল চলতে মোৰ তাৰ পিছতে এফালে কেৰাহী বহাই থৈছো এফালে কি বনাম কে ভাবি থাকোতে তাৰ পিছতে এফালে হাজবেণ্ডে আনিলে এফালে লোকেল মাংস আনিছে তাৰ পিছতে মই কাটি কৰি লৈছো এফালে আলু কাটি ললো আদা আৰু নহৰুয়া পেষ্ট বনাই ললো তাতে আজি বিলাহী তাৰ পিছতে এফালে থৈছো পিয়াজ কাটি থৈছো একদম সিম্পল কে বনাম আচলতে আজি জুল বনাম সদায় আচলতে মাংস আমি বেছিভাগ ভাজি ফ্ৰাই কৰিয়ে খাই থকা হয় কোন গ্ৰেভি টাইপৰ বনাম আজি বলো দালি চালি নবনা একদম ধুমাধুম বনাবলৈ আহি গলো বনাই লওঁ তেনেহলে মই বলো ভিডিঅটো আৰম্ভ কৰি দিওঁ কিনো কৰো চাই থাকিব তেনেহলে ভিডিঅ এফালে মাংস মই বহাই দিলো এফালে আলু আছিলে আসলে তথাপি আলু কেটেমান আনি থলো এফালে নহৰু আনিলে এফালে জলকীয়া খুব কম খাওঁ এফালে জলকীয়া পেকেট এটা আনিবলৈ দিলো অকমান জোল বনাম যেতিয়া অকমান জলকীয়া দি দিম খাই ভাল লাগিব এফালে মাংসত মই অকণ মছলা দি এফালে জলকীয়া এটা দি দিছো ইয়াতে গোটেইখিনি দি দিলো এফালে বিলাহী দি দিলো ইয়াত মই ধুনীয়াকে আকৌ কোন সময় মই ঢাকন লগাই পেলাই থৈ দিম বিলাহীখিনি গলি যোৱালৈকে এফালে ভাতটো বনাই আছো এফালে মাজে মাজে বেটাকো আহি চাবলগীয়া হৈছেহি পৰীক্ষা ওচৰ চাপি আহি পালে পঢ়োৱা হোৱাই নাই তেনেকে গৰম বুলি কওঁতে পঢ়োৱাই নাইকিয়া একদম পুৰা ঘামি একদম পুৰা জুপুৰি হৈ গৈছে ভাত বনোৱা সময়কণ চবৰে হয় ন একদম গোটেই ঘামি জিমি অৱস্থা নাইকিয়া যে বেটাক পঢ়িবলৈ লাগিছো পঢ়া সামৰি মই অকণমান চাই দি পেলাই থৈ দিম আৰু এফালে মই মাংসত পানী দি দিলো তলাহক এতিয়া তাৰপিছত একেবাৰে নমাই দিম আৰু কাৰ এনেকুৱা হয় বাৰু ভাত বনাই থাকোঁতে আধাতে গেছ ঢুকাই যোৱা মোৰ এফালে গেছ ঢুকাই গ'ল আধাতে পুৰা একদম এতিয়া আকৌ চিলিণ্ডাৰ লগাবগৈ লাগিব এফালে মোৰ মাংস হৈ গ'লগে মাংস নমাই থৈ দিওঁ অকণমান জোলৰ নিচিনা বনাই থলো এফালে ভাত বাঢ়ি কৰি লৈ ধুনীয়াকৈ ভাত বাঢ়ি কৰি লৈ আজৰি হৈ গ'লোগে ভাত খাই লওঁ তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে থৈ দিওঁ কাইলৈ আকৌ ৰাতিপুৱা লগ পাম এফালে ভাত খাবলৈ মাতি দিম পাৰ্টিক ভাত পানী বাঢ়ি কৰি আজৰি হৈ গ'ল তেতিয়া শুনিছা আহা ভাত খাই দিওঁ তেনেহ'লে পাৰ্টি মাতি দিলোঁ এফালে বাঢ়ি কৰি আজৰি হৈ গ'ল এইফালে দেখিবলৈ যে একেবাৰে চিম্পুলকৈ বনাইছিলোঁ ভাত বনাইছিলোঁ মাংস এইফালে পিঁয়াজ কাটি লৈছোঁ এইফালে নেমু কাটি লৈছোঁ তেনেকৈ বনাই গুড মৰ্ণিং খোৱা বোৱা ঠিক কৰি গা পা ঠিক কৰি আজৰি হৈ গ'লোঁ তাৰপিছত কিটচেনলৈ আহি গ'লোঁ বেটাৰ ভাত বনাবৰ কাৰণে এইফালে ভাতত লাগি গৈছোঁৱে ভাত মই এনেকৈ বনাওঁ সদায় বাৰু এইফালে ভাতটো বনাইছোঁ তাৰপিছত আজি মানে ভাতকেইটা মাৰ ভাত নবনাওঁ কাৰণ আজি মাংস আছে কালিয়ে এফালে মাংস আছে মাংসখিনি অকণমান হেৰি কৰি দিম গৰমাই দিম আৰু তাৰপিছতে আজি টিফিন ৰেচিপি এটাও শ্বেয়াৰ কৰিম আপোনালোকৰ মাজত বনাম আজি এফালে পনীৰ আনি থোৱা আছিলে পনীৰ দি পেলাই বনাম কিবা এটা তাৰ কাৰণে মই ভাতখিনি মাৰ কাটি লওঁ আজি ভাতখিনি মাৰ কাটিব লাগিব কাৰণ হেৰি আছে যেতিয়া মাংস আছে এফালে যোৱাকালি বনাইছিলোঁ মই পনীৰ আলু পিঁয়াজ দি বনাইছিলোঁ মছলা দি বনাইছিলোঁ আজি মই তেনেকৈ নবনাই একদম চিম্পুলকৈ বনাই পেলাই পনীৰখিনি পিচি ল'লোঁ ৰুকনিত তাৰপিছত পিঁয়াজখিনিও ধুনীয়াকৈ ৰুকনিতে ৰুকি লৈছোঁ মই তাৰপিছত এইফালে কেৰাহী বহাই দিলোঁ তাতে মই পিঁয়াজখিনি দি দিলোঁ পিঁয়াজখিনি পনীৰখিনি অকণমান টাইম ধুনীয়াকৈ ভাজি নিওঁতে ধৰক মছলা দিওঁ বুলি ধৰক জিৰা পাউডাৰ অকণমান তাৰপিছতে ধনিয়া পাউডাৰ অকণমান ৰেড চিলি পাউডাৰ বা জলকীয়া পিচি দিওঁ বুলি ক'লেও পিচি দিব পাৰিব বা ধনিয়া পাত থাকিলেও দিব পাৰিব ধনিয়া পাত আচলতে মোৰ হাতত কালিও নাই আজিও নাইকিয়া সেইকাৰণে মই এনেকৈ বনাম একদম একো নিদিওঁ বনাম আজি মছলা পাতি একো নিদিয়াকৈ বনাই দিম
এইফালে সোৱাদ অনুসৰি নিমখ আৰু হালধি অকণমান দি দিছোঁ। এইফালে মই আটাখিনি মঠি লওঁ। তাৰপিছত আকৌ এইফালে মই ইয়াতে ধুনীয়াকৈ সুমুৱাই ল'লোঁ। ভিডিঅ'টো আচলতে হেৰি কৰিছিলোঁ বুলি ভাবিছিলোঁ, নহ'লগৈ। তাৰপিছতে সেনেকৈ ধুনীয়াকৈ লৈ ল'লোঁ। এতিয়া মই বেলিম এইটো। এইফালে মই এনেকৈ বেলিলোঁ। বেলি পেলাই টেৱাত বহাই দিলোঁ। অকণমান তেল দি পেলাই ভাজিম এতিয়া। এইফালে অকণ তেল দি দিওঁ। আপোনালোকে ঘিউত ভাজোঁ বুলি ক'লে ঘিউটো ভাজিব পাৰিব, বা বাটাৰত ভাজোঁ বুলি ক'লে বাটাৰটো ভাজিব পাৰিব। মই ৰিফাইনতে ভাজিছোঁ আজি। এইফালে বেটাৰ টিফিনো হৈ গ'ল। ইয়াতে অকণমান চচ দি দিছোঁ মই। মাৰিবলৈ খেলিবলগীয়া আছে, এখন মাৰি লওঁ মই। বস্তু কাটিবলৈ বহুত দিগদাৰ হৈ যায় আচলতে। কাটি লওঁ মই, তাৰপিছত আকৌ লগ পাম। এইফালে মই এনেকৈ কাটি দিলোঁ তাক। এনেকৈ পিচ পিচকৈ কাটি দিলে খাবলৈ তাৰ সুবিধা হৈ যাব। এতিয়া ধুনীয়াকৈ দি দিলোঁ। এইফালে তাৰ টিফিন, ফালে পানী দিওঁ। মই সেইখিনি থৈ দিছোঁ, তুমি খোৱাহি আৰু দেই ভাত দেহা। টিফিনটো ভালকৈ খুলিবা। আজি টিফিনত হেৰিহে দি পঠিয়াইছোঁ মই। ভৰালোঁ মই ভৰালোঁ, সেইটো নহয় বেলেগ দিছোঁ মই। জোতা পিন্ধি আছে, আজি দেৰিয়ে হৈ গৈছেগৈ স্কুল। এইফালে বেটাক একেবাৰে স্কুললৈ পঠিয়াই লওঁ আৰু বেটাৰ তলাক খুলিছে হাতৰ। বাবা এইফালে বেটা স্কুললৈ গ'ল আৰু আজৰি হৈ ল'লোঁ। যোৱাই ল'লোঁ। লৈ পেলাই এতিয়া ধেৰ কাম আছে ঘৰত কৰিবলগীয়া। আকৌ গা ধুবগৈ লাগিব বাৰু। আকৌ গা ধুমগৈ মই। এতিয়া ঘৰখিনি মুচোঁ ফাৰ্ষ্টতে। ঘৰখিনি মুচি লওঁ। বাকী চাফ চিকুণ কৰা হৈ গ'লগৈ ধুনীয়াকৈ। গোটেইখিনিয়ে মুচি কাচি আজৰি হৈ গ'লোঁ মই। ইমান ধূলি নহয়, কাৰ ফালে তেনেকুৱা হৈ আছে। আজি ঘৰ মানে কি চব বস্তুবিলাক চাফা কৰিলে কাইলৈ দেখিব আকৌ একেই হৈ যায়। একদম গোটেই বগা হৈ থাকে বিচনা চিচনাবিলাক গোটেইবিলাক। তেনেকুৱা হয় মোৰো। মানে ৰাস্তা কাষতে ঘৰ আৰু গোটেই একদম ধূলি হৈ থাকে। দেখিছে নহয়, এইবিলাক চব চাফা কৰিব লাগে। মানে এদিনৰ মূৰে মূৰে মানে পূৰা চাফা কৰিব লাগে, নহ'বা ইমান বেয়া লাগে নহয় দেখি পেলাই। চব বগা নিচিনা হৈ যায়গৈ। সেইখিনি মুচি কৰি আজৰি হৈ গ'লোগৈ মই। এতিয়া যাবগৈ লাগিব। কাপোৰ ধুবলৈ আছে। আকৌ পাৰমুচখিনি বেলেগ পাৰিলোঁ। পাৰমুচোপা আকৌ পাৰমুচোপা ধুওঁগৈ আজি। কালিয়ে উলিয়াই থৈছিলোঁ আচলতে ধুম বুলি, কিন্তু ধোৱাহে হোৱা নাছিলে মোৰ। এলাহো লাগে কেতিয়াবা কাম কৰিবৰ কাৰণে। সদায় একেখিনি কামকে কিমান কৰি থাকিম, পূৰা এলাহ নিচিনা লাগে। তাৰপিছতে এতিয়া সেইখিনি ধুওঁগৈ। ধুই পেলাই তাৰপিছত গা ধুই তাৰপিছতহে আমাৰ কাৰণে আকৌ চাহ বনাওঁ। বোলে চাহ বনোৱাই নাই বাৰু। তাক খোৱাই বোৱাই টিফিন চিফিন বনাই কৰি পঠিয়াই ল'লোগৈ। এইফালে পাৰমুচ ধুই গা পা ধুই কৰি আজৰি হৈ গ'লোগৈ। চাহ বনোৱাই নাই এতিয়ালৈকে। চাহৰ ওচৰ পামগৈহে গৈ পেলাই। কাপোৰ সোপা মেলি লওঁ। ভাগৰ লাগি গৈছেগৈ পাৰমুচখিনি ধুই দিওঁতে একদম পূৰা। আৰু দুখনমান ধুবলৈ থাকিয়ে গ'লগৈ। তথাপিও ভাগৰ লাগিছে একদম আজি বহুত। কাপোৰ সোপা পাৰমুচখিনি ধুই লৈয়ে তাৰপিছত ঘৰ মুচিলোঁ। ঘৰটোতো বাৰু সদায় মোচাই হৈ থাকে, সেইটো কামত মই নধৰোৱে, কাৰণ ঘৰ মই সদায় মুচোঁ। মোৰ আচলতে ভালো নালাগে ঘৰটো, সেইকাৰণে ঘৰটো সদায় মুচোঁ। এতিয়া আহি গ'লোঁ। পাৰমুচখিনি ধুনীয়াকৈ মেলি লওঁ।
এখন ইয়াত মেলিলোঁ, এফালে এইখিনি ধুই দিলোঁ আজি। এইখিনি পাৰমচ ধোৱা হৈ গ'ল আজি। এফালে ফুলত চব বন হৈ গৈছে, কেইখোপা চাফা কৰিবলৈ আছে, কৰাই নাইকিয়া। এফালে বনাই কৰি হৈ গ'লগৈ মোৰ ধুনীয়াকৈ যোগাৰ কৰি ল'লোঁ। এফালে হৈ গ'লগৈ ধুনীয়াকৈ খাই লওঁ হাজবেণ্ডে মই। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ নতুন ভিডিঅ' এটালৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ বাই বাই। এফালে খায়ো আছোঁ। আজিলৈ বাই বাই।